নমস্কাৰ সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছো এজন ব্যক্তিৰ সৈতে যিজন ব্যক্তিয়ে বুৰঞ্জী লিখি ভাল পায়, বুৰঞ্জীৰ বিষয়ে কৈ ভাল পায়। আহকচোন আমি তেখেতৰ মনৰ বতৰা জানো। আৰু সেই ব্যক্তিজন হৈছে শিৱসাগৰ জিলাৰ ডিমৌ নিবাসী পূৰ্ণ গগৈদেৱ। আমি পূৰ্ণ গগৈদেৱৰ সৈতে বাৰ্তালাপত মিলিত হ'ম। তেখেতৰ বিষয়ে জানিম, তেখেতৰ জীৱনৰ বিষয়ে জানিম আৰু তেখেতে কি কৰ্মত নিয়োজিত হৈ আছে সেই বিষয়ে আজি আপোনালোকৰ আগত মই জনাম বুলি আগবাঢ়িছোঁ। দেউতা, আজি আপোনাৰ ৮৮ বছৰীয়া উপজাতি, গতিকে মই আপোনালৈ এটা উপহাৰ আনিছোঁ, লগতে আপোনাক জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আইতা আপুনি আহক। এতিয়া আপোনাৰ ৮৮ বছৰ হ'ল এই উপজা দিনত। আপোনাৰ আজিৰ দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ মানে মই শান্তিৰে আছোঁ, ভাল লাগিছে। স্বাস্থ্যটো ঈশ্বৰৰ মোটামুটি ভালেই। গতিকে এই নাতিত আৰু বোৱাৰীকেইটাৰ লগত শান্তিৰে পুৱা গধূলি সুখে শান্তিৰে আছোঁ এতিয়া। বহুত ভাল কথা, ভাল লাগিল আপোনাৰ পৰা জানি কথাটো। এই যে আপুনি নাতি বোৱাৰী সকলোৰে প্ৰশংসা কৰিছে, এইটো আজিৰ দিনত এটা যুগ্ম পৰিয়ালৰ কাৰণে বৰ সুখৰ বতৰা। আপোনাক ধন্যবাদ জনাইছোঁ এইবাবে। আপুনি এজন বুৰঞ্জীবিদ, এজন বুৰঞ্জী লেখক, বুৰঞ্জী লিখি ভাল পায়। মই আপোনাৰ বহু কিতাপ পঢ়িছোঁ আৰু এই বুৰঞ্জীৰ এখন আপোনাৰ কিতাপো মই দেখিছোঁ যে চাওলুং চুকাফাৰ সোঁৱৰণত, ৰহেলৈ টিপামৰ ভাদৈ, আহোমৰ ৰজাদিনীয়া শিলৈ বৰটোপৰ কথা, ঐতিহ্যমণ্ডিত ৰাজধানী চৰগুৱা, ডিমৌ নৈপৰীয়া বুৰঞ্জী আৰু খেলুৱৈ ধৰা মৈদাম। হয়, এই আপোনাৰ এই আটাইকেইখন কিতাপ মই ইয়াৰ সকলো পঢ়া নাই বাৰু, 2-3খন মান আপোনাৰ পঢ়িছোঁ মই। এতিয়া কওকচোন, আপোনাৰ বুৰঞ্জী লিখি কিয় ভাল লাগে? বুৰঞ্জী লিখা এইটো মোৰ সৰুৰ পৰাই মানে বুৰঞ্জীৰ ওপৰত এটা আগ্ৰহ আছিল, বুজিছানে? গতিকে পুৰণি কথাবোৰ জানিব পাৰি ভাল লাগে। আমাৰ এতিয়া হেৰিবোৰ কি বুলি কয়, কেনেকৈ আমাৰ সভ্যতাটো আগবাঢ়ি আহিলে বা এই সভ্যতাৰ হেৰিয়াত খাপে খাপে কোন জাতিয়ে কেনেকৈ মানুহখিনিয়ে আগবাঢ়ি পেলাই দেশখন এখন অসম গঢ়িলে, এনেকুৱা কথাবোৰৰ ওপৰত মোৰ বৰ ভাল লাগিছিলে। সেইকাৰণে মই বুৰঞ্জী পঢ়িবলৈ ধৰিলোঁ। আৰু মই এই কিতাপবোৰ বুৰঞ্জীমূলক কিছুমান হেৰি কি বুলি কয় প্ৰবন্ধ মই মানে দৈনিক জনমভূমিত লিখি আছিলোঁ, বুজিছানে? প্ৰথমে মইনা মেল নে কি বুলি এটা হেৰি আছে নহয়, তাতে মানে হেৰি অসম বুৰঞ্জী বুলি মই সৰু ল'ৰা ছোৱালীৰ কাৰণে মোৰ যিখন মানে এই যে এতিয়া ওলাইছে হেৰি কি কিতাপ এখন তুমি উলিয়াচোন, এই যে হেলুৱৈ ধৰা এই ৰহা ৰদখন মোৰ মানে সেই হেৰিয়াত দৈনিক জনমভূমি মইনা মেলৰ হেৰিয়াত ওলাই আছিলে, বুজিছানে? সেইটোকে পাছত গোটাই পেলাই মই ৰহা ৰদৈ মৈদামৰ ভাদৈ বুলি মানে এই টিপামৰ ভাদৈ বুলি নাম দি কিতাপখন আপুনি বৰ ভাল কাম এটা কৰিলে। এই সংকলনটো আপোনাৰ থাকিও যাব। ঠিকে কৰিলে আপুনি। যিহেতু আমাৰ দৈনিক জনমভূমিৰ প্ৰতিটো পৃষ্ঠা আমি মইনাৰ মেলৰ ৰাখি থব নোৱাৰো, কিন্তু এনেকে কিতাপখন আমি পালে মানে আমাৰ সুবিধা হয়। সেইবাবে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। বৰ্তমান আমি জানো আমাৰ নতুন প্ৰজন্ম বহুত আগুৱাই আহিছে, এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। গতিকে হ'লেও আমাৰ বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তাটো কিন্তু আছে। আমি পাইছোঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকো অনুষ্ঠিত হৈ থাকে। এইবিলাকত বুৰঞ্জীৰ এটা মানে বুৰঞ্জীৰ কথাটো ৰখাই হয়, তাত বহু কুৱেশ্যন বা বহু প্ৰশ্নাৱলী তাৰ ওপৰত আহেই। গতিকে বৰ্তমান নতুন প্ৰজন্মই বুৰঞ্জী অধ্যয়ন কৰিলে আৰু কি কি সুবিধা হ'ব পাৰে সেই বিষয়ে ক'ব নেকি? বুৰঞ্জী আটাইতকৈ জাতিৰ কাৰণে নিজৰ বুৰঞ্জী, নিজৰ দেশ বা নিজৰ জাতিটো মানে পৰিয়াল এনেকুৱাবোৰৰ বিষয়ে জনাটো মানুহৰ দৰকাৰ। কাৰণ সেইটোৱে ভৱিষ্যত ৰাস্তা এটা বা ভৱিষ্যত পথ এটা মানে নিৰ্ণয় কৰিবৰ কাৰণে সুবিধা হয়। সেইকাৰণে নতুন প্ৰজন্মৰ মানে বুৰঞ্জীৰ বিষয়ে জনাত বহুত সহায় কৰে। নিজকে অসমীয়া বুলি বা আহোম বুলি চিনাকি দিবলৈ আমাৰ সুবিধা হ'ব। আহোম বুলিয়ে নহয়, এতিয়া বিভিন্ন জাতি মানুহখিনিয়ে
কেনেকৈ এতিয়া কছাৰী মানুহ বা চুতীয়া মানুহ বা এই মানুহখিনি বুৰঞ্জী তাৰমানে তেওঁলোকে কেনেকৈ এই সময়ত মানে খোজ মিলাই আগবাঢ়ি উন্নতি কৰিলে বা প্ৰগতিলৈ গ'ল এনেকুৱা কথাবোৰ আমাৰ নতুন প্ৰজন্মই খাপে খাপে জানি যোৱাটো দৰকাৰ। বুৰঞ্জী মই আগতে মানে মোৰ বুৰঞ্জী বিষয়টো নাছিল, কিন্তু মানে এতিয়া মই আপোনালোকক দেখি বা হেৰি হয় মানে সেইটো পঢ়াৰ সুবিধা নহ'ল বাৰু, কিন্তু এতিয়া জানিবলৈ চেষ্টা কৰিছো দেই বুৰঞ্জীৰ বিষয়ে। এইটো বহুত ভাল কৰিছা। আমি নিজকেতো পৰিচয় দিব লাগিব, আৰু কোনোবাই সুধিলে বা ভৱিষ্যত প্ৰজন্মই আমাৰ পৰা জানিব বিচাৰিলে আমি এই বিষয়ে দুআষাৰ ক'ব পাৰিব। নিজৰ কথাটো, নিজৰ বুৰঞ্জীটো, নিজৰ কথাখিনি, পুৰণি কথাখিনি বুজিছানে, পৰিয়ালটোৰ কথাখিনিয়ে হওক বা বংশটোৰ কথাই হওক বা দেশখনৰ কথাই হওক তুমি জনাটো বৰ দৰকাৰ বুজিছানে। গতিকে নতুন প্ৰজন্মৰ কাৰণে এইটো বৰ সহায়ক হয়। গতিকে বুৰঞ্জী চৰ্চাটো আমাৰ সমাজত আৰু নতুন প্ৰজন্মৰ কাৰণে চলি থকাটো মই বিচাৰোঁ। দেউতা, আপুনি আমাৰ পৰিয়ালৰ এজন মানে কি বুলি ক'ম, এতিয়া আপোনাৰ সমাজত এটা বিশেষ স্থান আছে বুৰঞ্জীবিদ হিচাপে। আমি আপোনাক পাই গৌৰৱান্বিত হৈছোঁ। এতিয়া আপোনাৰ নিজৰ পৰিয়ালৰ বিষয়ে আমাক অকণমান কওকচোন। মোৰ পৰিয়াল হ'ল মোৰ সহধৰ্মিনী সাবিত্ৰী চেতিয়া, তাৰপিছতে মোৰ দুটা ল'ৰা আৰু দুজনী ছোৱালী। প্ৰথমজনী ছোৱালী স্বপ্নালী গগৈ, আৰু দ্বিতীয়টো ল'ৰা প্ৰশান্ত গগৈ, আৰু তৃতীয়জনী ছোৱালী শেৱালী গগৈ, আৰু একেবাৰে সৰুটো হ'ল প্ৰকাশ তাৰ নাম। তাৰপৰা সেই প্ৰকাশৰ পৰিয়ালৰ লগতে এতিয়া মোৰ একেলগে প্ৰকাশ আৰু তাৰ মানুহজনীৰ লগত আমি একেলগে বসবাস কৰি আছো। মোৰ নাতি এটা, তাৰ নাম কি, এইটো পিয়ানোজ বুজা নাই, এনেই বাবু বাবু বুলি আমি মাতো। তাৰ লগতে খেলি মেলি কৰি ডাঙৰ মোৰ নাতি দুটা, এটা হ'ল মানে হেৰি নামটো প্ৰিয়াংশু গগৈ, ডাঙৰ ল'ৰাটোৰ নাম, আৰু ছোৱালীজনীৰ নাম শতাব্দী গগৈ বুজানে। ইহঁতে দুইটাই মানে এতিয়া হেৰি পঢ়ি আছে, কি পঢ়ি আছে, যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে, যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে। ভাল লাগিল আপোনাৰ সংসাৰৰ কথা জানি। দেউতা, আপুনি বৰ্তমান টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু টাই ভাষা প্ৰচাৰ সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে। আপোনালোকে এই সমিতিৰ তৰফৰ পৰা কি কি কাম হাতত লৈছে বা কি কি কাম কৰিছে ইতিমধ্যে, আৰু আপোনালোকৰ লক্ষ্য বা উদ্দেশ্য কি, এই বিষয়ে কওকচোন। এইটো অলপ দীঘলকে মই কওঁ দেই, তুমি যেতিয়া সুধিছা। চোৱা, মই মানে হেৰি আছিলে দেই, এই আমাৰ ৰাইচাই যিখন ফিল্ড ষ্টেডিয়াম, এই ৰাইচা ষ্টেডিয়ামখন উন্মোচন কৰিবৰ কাৰণে তেতিয়া চিফ মিনিষ্টাৰ বুজিছানে, এই হিতেশ্বৰ শইকীয়া আছিলে বুজিছানে। হিতেশ্বৰ শইকীয়া আহিব বুলি মই গধূলি গম পালোঁ এই ৰাইচা ফিল্ড ষ্টেডিয়ামটো উদ্বোধন কৰিবৰ কাৰণে। তাৰপৰা মই কি কৰিলোঁ, তেতিয়া মই এখন দৰখাস্ত লিখিলোঁ দেই, যে মই আগতে আকৌ মোৰ এটা আছে তাৰ সংস্কৃতি তাৰ ভাষা প্ৰচাৰ সমিতিৰ মই তেতিয়া ছেক্ৰেটৰী আছিলোঁ বুজিছানে। কিন্তু ছেক্ৰেটৰী হৈ আৰু কোনো মিটিং চিটিং নাই, আৰু বহুত দিন তেনেকৈ পাৰে হৈ গ'ল। মোৰ মাত্ৰ হেৰি এটা চিল এটা আছিলে আৰু ছেক্ৰেটৰী হিচাপে, মানে চিল এটা, তাৰ সংস্কৃতি তাৰ ভাষা প্ৰচাৰ সমিতি ছেক্ৰেটৰী হিচাপে চিল এটা আছিলে, আৰু একো নাই, মিটিং চিটিং একো নাই, আৰু তেনেকৈ থাকিলে আৰু কোনো মিটিং চিটিং কৰিব নোৱাৰি হ'ল বুজিছা নাই। তাৰপিছতে সেইদিনা মই যেতিয়া হেৰিয়াত মানে কি বুলি কয়, হিতেশ্বৰ শইকীয়া আহি এইটো উদ্বোধন কৰিব বুলি জানিলোঁ, তেতিয়া মই দৰখাস্ত এখন লিখিলোঁ নিজে বুজিছানে, টাই আহোম সংস্কৃতি সংৰক্ষণ তাৰ ভাষা প্ৰচাৰ সমিতি ছেক্ৰেটৰী হিচাপে, সম্পাদক হিচাপে লিখিলোঁ যে আমাক মানে হেৰিয়াত 2 বিঘা মাটি এই সংগঠনটোৰ কাৰণে দিব লাগে বুলি মই নিজে আৰু ঘৰতে গধূলি লিখি ৰাখা, আকৌ লগ চগ ল'ব নোৱাৰি, বিচা কোচা কৰিবলৈ নহ'ল আৰু নোৱাৰিও, দেৰি হ'ব বুলি মই নিজে গৈ ষ্টেডিয়াম পালোঁগৈ বুজিছানে। ষ্টেডিয়ামত দেখিলোঁ CMটো ওপৰলৈ উঠিলে, এতিয়া যাবলৈ নিদিয়ে, কি হ'ব, তাতে
লিয়েচন অফিচাৰ বুলি গেটতে মোৰ আগত চিনাকি আছিল ৰাজীৱ পানী পোহৰ বুলি নামৰ এজন লিয়েচন অফিচাৰ নে কি বুজিলা নাই তাক লগ পালোঁ সিটো মোক চিনি পায় মানে মেম্বৰ কৰি লগত দিয়ে হোৱাৰ কাৰণে বুজিলা নাই বন্ধু আছিলেতো মেম্বৰ কৰি তালৈ যাওঁ সেইকাৰণে চিনি পাই সি ক'লে দাদু কেলে আহিলে মই বোলো এনেকৈ দৰখাস্তখন দিবলৈ আহিছিলোঁ কিন্তু ওপৰত উঠি গ'ল এতিয়াতো মোক যাবলৈ নিদিয়ে তই এই দৰখাস্তখন লৈ পেলাই মোৰ এই কামটো কৰি দিবলৈ চিএমক কবি গধূলি সি লৈ গ'ল খবৰ দাদু দিয়ক বুলি লৈ গ'ল বুজিছা নাই লৈ গৈ সি কি কৰিলে সেই দৰখাস্তখন মানে চিএম গধূলি দি দিল চিএমে দিছিলে শিৱসাগৰত দিছিলে মানে নোট দি পেলাই পঠিয়াই দিলে যে এই সংগঠনটোক মাতি দিব লাগে তাৰপিছত মোলৈ সেই ডি চিয়ে SDCলে হেৰি কৰিলে ৰেফাৰ কৰিলে SDCয়ে মানুহ আহি পেলাই মোক ক'লে যে আপুনি এনেকৈ তেনেকৈ মাটি বিচাৰিছে মাটি দেখুৱাই দিয়ক আমি মাটি এলটমেণ্ট দিম তাৰপৰা মোক মানে লৈ গৈ মই এতিয়া ক'ত দেখোন তাতে ইকৰাণী বিলটো একদম পানী হৈ আৰু বাৰে বাৰে মাটিটো অন্য জেগা নাই পাবলৈ বুজিছা নাই গতিকে তাতে ইয়াতে মোক মানে দুবিঘা মাটি দিলে হ'ব বুলি আমাক হ'ব বুলি ক'লোঁ আৰু তেতিয়া তাতে মানে SDCয়ে বুজিছা নাই মণ্ডলক পঠিয়াই এলটমেণ্ট দিলে দুবিঘা মাটি বুজিছা নাই সেই তেতিয়া আবার তাই সংস্কৃতি অংশ তাই ভাষা প্ৰচাৰ সমিতিখন কৰি আছো আৰু তেনেকৈ মাজে মাজে আৰু দিয়া মৰা এনেকৈ কোনো লগো নাই মানে কেতিয়াবা মিটিং চিটিং পাতি এতিয়া কিন্তু কি হ'ল এতিয়া তোমাৰ তেনেকৈ থাকোঁতে আজি বহুত দিনলৈকে মই মানে একে প্ৰেচিডেণ্ট হৈয়ে আছো আৰু বুজিছানে তাৰ বুজিছানে প্ৰেচিডেণ্ট হ'বলৈ ইয়া নাই কোনো ইয়া নাই মই অকল থাকোঁ আৰু কোনো মানুহ চানুহ নহয় মিটিং চিটিং কেতিয়াবা ক'ৰবাত পাতোঁ ইয়ে কৰোঁ এনেকুৱা হয় বুজিছা নাই তাৰপৰা তেনেকৈ তেওঁলোকেও মোকে মানে প্ৰেচিডেণ্ট এৰুৱাব নোখোজে নাই ময়ে চিন্তাটো কৰোঁ মানে মানুহবোৰ ব্যস্ত থাকে ইন তাত কি হ'ল তাৰপৰা মানে হেৰি আহিলে দেই এই মই মেডাম মেফি তাত পাতিবলৈ ধৰিলোঁ বুজিছা নাই মেডাম মেফি 2-3 বছৰ পতাৰ পাছত আমাৰ এই হেৰি আহিবলৈ ধৰিলে MLA কি বিধায়ক সুশান্ত বৰগোহাঁই মানে হেৰিলৈ আহিবলৈ ধৰিলে মেডাম মেফিলৈ আহিবলৈ ধৰি তেওঁ মানে 34 লাখ এটা উলিয়াই দিলে বুজিছে নাই উলিয়াই দিয়াৰ পাছত এতিয়া মই সেই টাই সংস্কৃতি অংকন আৰু টাই ভাষা প্ৰচাৰ সমিতিৰ হেৰিটো ভেটিটো ধুনীয়াকৈ তুলি তাত চাউচেংমেন ইফালে চাউচেংমেন বনালোঁ আৰু ভেটিটো ধুনীয়াকৈ তুলি মানে দুবিঘা মাটি চাৰিওফালে ৱাল পাকা ৱাল মাৰিলোঁ সেইটো বহুত ভাগ্যৰ কথা আমাৰ কাৰণে এতিয়াৰ পৰা এতিয়া যে আপুনি এইখিনিলৈকে সফলতা লাভ কৰিলে এই ক্ষেত্ৰত আৰু ভৱিষ্যত প্ৰজন্মই ইয়াৰ উদ্দেশ্য লক্ষ্য উদ্দেশ্য হ'ল তাৰ সেইটো কৰাৰ মানে তাতে তাই ভাষাটো মানে তাত মানে এখন স্কুল কৰা ব্যৱস্থা কথা ভাবিছোঁ আৰু আমি এতিয়া হেৰি জানে সংস্কৃতি টাই সংস্কৃতি হিচাপে আমি মানে সেই মেডাম মেফিটো আমি তাত পাতি আছোঁ তাৰপিছত আৰু আমি এটা পদক্ষেপ লৈছোঁ এইবাৰৰ পৰা আমি মানে চকলং বিয়া ব্যৱস্থা এটা কৰি চকলং বিয়া পাতিব পৰা পুৰোহিতৰ প্ৰশিক্ষণ এটা দি তাত মানে চকলং বিয়া পতাৰ এটা ব্যৱস্থা কৰিম বুলি ভৱিষ্যতলৈ মনত ৰাখিছোঁ বহুত ভাল কথা বহুত ভাল কাম কৰিছে আপোনালোকৰ লক্ষ্যৰ উদ্দেশ্যৰ বিষয়ে জানি বহুত ভাল লাগিল সেইটোৱে আপুনি মানে আপুনি জীয়াই থকা সময়ত যিখিনি কাম কৰি থৈ গৈছে ভৱিষ্যত প্ৰজন্মই আপোনাক সোঁৱৰিব সেয়ে আপুনি ইমান দিনৰ পৰা গোটেই কামখিনি কৰি আগুৱাই নিলে এই বিষয়ত আৰু সেইকাৰণে আপুনি সফলো হৈছে সেই ক্ষেত্ৰত আপুনি সুখী নে মই বহুত সুখী বুজিছানে মই মানে আৰু এটা কথা মোৰ যি বৰ বেছি মানুহ নালাগে নহয় এইবোৰ কামত 3টামান ল'ৰা আছে বুজিছানে মোৰ লগত এটা হ'ল মানৱ বৰগোহাঁই বুলি সি ছেক্ৰেটাৰী মোৰ তাৰ সেই কমিটিখনত আচ্ছা তাৰপিছত হেৰি আছে দেই মানৱ বৰগোহাঁইখন নিপেন বৰা বুলি এটা আছে দেই আৰু এটা আছে দিগন্ত গগৈ এই 3টা মানে আৰু কমিটিখনৰ 17-18টামান মানুহ আছে কিন্তু তাৰ ভিতৰত সক্ৰিয় আছে এই 3টা সেই 3টাকে লৈ মই বহুত কাম এতিয়া টাই সংস্কৃতি সংৰক্ষণৰ নামত মানে কিছুমান কাম কৰিবলৈ সুবিধা পাই আছোঁ দেই আৰু কৰি আছোঁ আগবাঢ়ি গৈ আছোঁ পাৰিলে এইবাৰ মোক মানে MLA এতিয়া হেৰিয়ে কয় হেৰি নহয় MLA নহয় পবিত্ৰ মাৰ্ঘেৰিটাই 50 লাখ টকা দিছে বুজিছা নাই সেইটো কাৰণে ফাগুনত তেওঁলোকে আহি পেলাই পবিত্ৰ মাৰ্ঘেৰিটা নিজে আহি
এইটো মানে আধা এলা কণমলকে আমি দুটা তাত এইবিলাকে বৰ বিষয় হৈছে হয়, বহুত আৰু ধুনীয়া এটা কথা মানে আপোনাক মই এইখিনিতে জনাই থওঁ হয় আমাৰ মাধুৰীত মই যিহেতু মাধুৰীৰ জীয়াৰী মন্দিৰ হয় এতিয়া তাতে আমাৰ জয়মতী উদ্যানখন হ'ব তালৈ বহুত টকা মানে আহিছে আৰু পবিত্ৰ মাৰ্ঘেৰিটা ইতিমধ্যে তাত গৈ অনুষ্ঠানৰ যোগেদি লাই সূতা স্থাপন কৰিছে সেইটো বহুত ভাল কথা তালৈ এতিয়া পৰ্যটকসকল যাব পাৰিব যাব পাৰিব আমি সেই তেনেকুৱাই কাহিনী যিহেতু ৰংঘৰ কাৰেংঘৰ এইবিলাক আমাৰ ঐতিহ্যমণ্ডিত আছে তেনেকুৱা এটা পৰ্যটক আনিব পৰা জয়মতীৰ কথাটো তলপৰি আছিলে ভাল হৈছে সেইটো কথা শুনি ভাল পালো দেই সেইটো কথা শুনি ভাল পালো এই আমিও ইয়াত এনেকুৱা কৰি আছো এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা এই 50 লাখটোৰে আমি ভাবিছো দুটা ঘৰ বনাম বুজা নাই হেৰিয়াৰ কাৰণে এটা ষ্টেডিয়ামৰ নিচিনা হ'ব আৰু এটা মানে মিটিং চিটিং পতা কিবা কিবি এনেকৈ কৰি দুটা ঘৰ বনাম বুলি আৰু পৰিকল্পনা কৰি আছো এতিয়া বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু আপুনি ইমান সুন্দৰকৈ কথাখিনি আমাক জনালে তাৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছো আইতাকো ধন্যবাদ জনাইছো আপোনালোক দুয়ো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু কৰিবলগীয়া কাম বহুতেই আছে বুলি আমি ভাবিছো সেইকাৰণে ঈশ্বৰে আপোনালোকক দীৰ্ঘায়ু দিয়ক সেই শুভ কামনাৰে আজিলৈ আহিছো ধন্যবাদ ধন্যবাদ তোমাকো আমি যথেষ্ট ধন্যবাদ দিছো এইখিনি সময়ত তুমি আহি আশীৰ্বাদ কৰিছো দেই আশীৰ্বাদ কৰিছো তোমালোক যথেষ্ট মানে খিনিবোৰ কথা যে জানিবলগীয়া কথা কিছুমান যে তুমি হেৰি কৰিলা মোৰ পৰা সুধি মেলি কৰিলা মইনো কি কৰিছো সমাজখনৰ কাৰণে কিবা কৰিব পাৰিছো নেকি এতিয়া তুমি যিবোৰ কথা আহি সুধিলা মোক এই কথাবোৰে মোক আকৌ মনত আৰু এটা নতুন উৎসাহ দিব গতিকে তোমাকো মই আশীৰ্বাদ দিছো আৰু ধন্যবাদ দিছো দেই নমস্কাৰ